অকমান এক্টিভিটি পৰা বাহিৰত থাকিবলৈ মন যায় এতিয়া কথাটো হ'ল আমাৰ এফএলএন ট্ৰেইনিংটো হ'ল বা বহুতে হ'লে আকৌ এফএলএনটো দি দিলে কথাটো এনে ধৰণৰ ট্ৰেইনিংটো হ'ল কিন্তু নালাগে এইটো মানে ইলেক্ট্ৰিকেল ফিল্ডৰ কাৰণে দিছে ট্ৰেইনিংটো হ'ল কিন্তু ট্ৰেইনিংটো ইমপ্লিমেণ্ট হোৱা নাই এতিয়া আমাৰ মানে আমি যিটো পেডাগজি বা যিটো আমাৰ টিচিং স্কিল বিলাক আমি এফএলএনত শিকিলো সেইবিলাক হাউ টু ইমপ্লিমেণ্ট এতিয়া বিষয়টো হ'ল আমি কেনেকে তাক ইমপ্লিমেণ্ট কৰিব পাৰোঁ সেইটো কথা নহয় জানো আগতে হ'ল ট্ৰেইনিং আমি ললো ট্ৰেইনিং লোৱাৰ পাছত আমাৰ যিটো ট্ৰেইনিং প্ৰক্ৰিয়াটো আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত কেনেকৈ আমি সোমোৱাই দিব পাৰোঁ সেইটো কাৰণে হ'ল এইটো ট্ৰেইনিং অন ইমপ্লিমেন্টেশ্যন বুলি কোৱা হৈছে নিপুণ অসমৰ এফএলএনৰ হেৰিটো আমি এফএলএনটো শুনি শুনি আমনি লাগিলে আৰু এটা শব্দ আহিব এতিয়া আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন সেইটো এটা ট্ৰেইনিং আকৌ ইয়াৰ পাছত হ'ব আপোনাৰ ট্ৰেইনিং হৈয়ে থাকিব এতিয়া আমি ট্ৰেইনিং যেনেকৈ আমি বাতৰি কাকতখন আগবেলাটো লৈ পেলাই তো বাতৰি কাকতখন এনেই মানুহে বেয়া পাব বুলি লয় বহুতৰ ঘৰত মানে নহয় গ্ৰন্থমেলালৈ কিতাপ কিনিবলৈ যায় বাইদেৱে 2খন কিনিলে ময়ো 3খন কিনো বুলি দিনতে লৈ গোটেইখন গোটেই দেখিলে চব লেখিকা হৈ যায় লেখিকা সমাজ লেখিকা সমাৰোহ এনেকুৱা ঢেৰ শব্দ আছে তাতে দুগৰাকী বাইদেউ মানে 3গৰাকীয়ে যদি লৈ লয় 1গৰাকী যদি থাকে তেওঁ লৈ লয় কেলে ল'লে কোনো গম নাপায় বাতৰি কাকতখন আগবেলা ল'লো পাছবেলা আমাৰ গাঁৱত আমি পিঠাগুৰি খুলিবলৈ দিয়ে এইটো হয় নহয় মই নাজানো আপোনালোকে কৈছে নাই হে প্ৰায় পিঠাগুৰি খুন্দে বাতৰি কাকতখন বাইদেউ বাতৰিখন দি আছো আদিখনকৈ লৈ যায় আপোনালোকেও কি পঠিয়াই দিয়ে তেনেকুৱা কথাবোৰ এতিয়া কথাবোৰ ট্ৰেইনিংটো ল'লো ট্ৰেইনিংটো লোৱাৰ পাছত আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম আমিতো ইমপ্লিমেণ্ট কৰা নাই আজিলৈকে সেইটো কৈছো আধাৰ এতিয়ালৈকে আপোনাৰ টেকাটো লাগি থাকিব আৰু তাৰ মাজতে অসমীয়া কথা সুধিছো যে আমাৰ আপাৰ কিমানৰ 100% হ'ল হৈ গ'ল থ্যাংক ইউ আপোনাক কৰিছো তাৰমানে দুটা ভিতৰত দুটা হৈছে নে 100 ভিতৰত 100 হৈছে আপুনি কিমান আছে ষ্টুডেণ্ট উলিয়াই বজায় দেই নহয় এতিয়া তাৰমানে এনেকুৱা হয় এতিয়া হয়ো বহুত অসুবিধা হৈছে বাগান অঞ্চলত মই দেখিছো বাগান অঞ্চলত নহয় ছোৱালীজনী বাপেকৰ উপাধি কেইবা ন কোনোবা আজিকালি ফ্ৰীকেও গুচি আহে এজনী লগত লৈ পেলাই এনেকুৱাও হয় সেইজনী উপাধি আকৌ বাপেকটো থাকে এতিয়া গোটেই পৰিৱেশটো তেনেকুৱা নহয় জানো যিমান পাইছো মই বহুত চালো নাই উপাধিটো বেলেগ আগৰ গৰাকীৰ লগত যিটো আছিলে সেইটো লগতে বাই ওৱান গেট ওৱানৰ নিচিনা দিয়া বস্তুটো কিন্তু অপ্ৰিয় হলো হয়তো হয় নকৰে গোটেই পৰিৱেশটো সামগ্ৰিকভাৱে গোটেই বিশ্বত হৈছে এইটো এটা পৃথিৱীৰ অসুখ বুলি কোৱা হয় সমাজ ব্যৱস্থাটোত এই অসুখটোৰ কাৰণে তাৰমানে কি হ'ব উপায় নাই কি কৰিম আৰু যিমান ছচিয়লজি নাথাকক যিমান কালচাৰেলি আমি হেৰি নহয় এইটো কথাটো আমি ক'ব নোৱাৰোঁ গতিকে সেইকাৰণে আধাৰ লোৱাৰ ক্ষেত্ৰতো আমাৰ বহুত অসুবিধা হৈছে আধাৰটো জেগাত হ'লেহে পেন জেগাত হ'ব পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ জেগাত হ'লেহে আপোনাৰ আপাৰ জেগাত হ'ব কিন্তু বহুতে আপাৰটোৱে গম নাপায় আপাৰটো কি বস্তু বাৰু এতিয়া আপোনালোকে জানেনে বাৰু ট্ৰেইনিঙৰ এটা কথা মই কৈ লৈছো তেতিয়াহে গম পাব ল'ৰাখিনি ইউডাইছত ৰিফ্লেক্ট হৈ থাকিব লাগিব ঢেৰ ভৰাই থলেও বিচাৰে দিয়া আৰু গোটেই ভাৰতবৰ্ষখন অনলাইন প্ৰক্ৰিয়াত ভাৰতবৰ্ষ আগবাঢ়ি আছে অনলাইন ব্যৱস্থাত আমি সোমাই গ'ল টকা পইচা উলিয়াবলৈ যাওঁতে এতিয়া অনলাইনত ওলাব অফলাইনৰ কথাটো নাহে এতিয়া বেংক একাউণ্টটো মেণ্ডেটৰী আপোনাৰ হোটেলত চাহ খাবলৈ গ'লো আপুনি এনেকে বিজনেছ স্কেনাৰটো দি দিলে হৈ গ'ল হয়নে নহয় এতিয়াতো ক'ৰবাত ডকাইত কৰা শুনিছে নেকি মানুহৰ ঘৰত ডকাইতৰ চিষ্টেমটো এভলিউচ হৈ গ'ল আগতে চোৰে হিন্দী কাৰণে এইটো কি বুলি কয় এটা ভৰাই দিয়ে পুৰণা মানুহে গম পাব সেই টেষ্ট কৰা দিন গ'ল এতিয়া চোৰে একো নাই চোৰে একো নাপায় চোৰে অনলাইনত চুৰ কৰিব লাগিব
আৰু হে সুৰবিলাক আগতে একেবাৰে দুখীয়া মানুহ আছিলে এতিয়া হেভি মানুহ হাই ফাই মানুহ যেনেকে বিশাল সুমি এইবোৰৰ কথা শুনি আছে এইবোৰ তাৰমানে হেভি গুণ্ডা এনেকুৱা গুণ্ডা অনলাইনত ট্ৰেডিং কৰা গুণ্ডা এই গোটেই কথাবোৰ আমি শিক্ষা জগতৰ লগত প্ৰত্যেকে জানিব লাগিব গতিকে আমাৰটো তেনেকে আপোনালোকৰ মেডিকেল চাৰ্টিফিকেটখন হেৰুৱাৰ লগে লগে আপোনালোকৰ চকুপাতি বান্ধি দেখা হ'ল ক'ত পাম কি কথা সেৱাই ক'লে যে আপুনি হাইস্কুলৰ পৰা আনিব লাগিব হাইস্কুলে ক'লে আমাৰ IS বা চৰি পাব লাগে কৈ থাকলে মানুহ যদি কি গতি হয় সেইটো ডিজি লগাৰ বা আপাৰ সিস্টেমৰ যদি আমি জেনেৰেট কৰি থওঁ তেওঁলোকৰ একাডেমিক পাৰফৰমেন্স বিলাক ৰেকৰ্ড কৰি থাকিব আপাৰ মানে কি বস্তুটো অটোমেটেড এইটো একাডেমিক পাৰফৰমেন্স ৰেকৰ্ড তাৰমানে ৰেজিষ্ট্ৰেচন এই গোটেইখিনি তাত আপোনালোকে পাইলে গম পাব এইটো অটোমেটিক্যালি তেওঁ চুৰ কৰিব নোৱাৰে আগতে মাৰ্কশ্বিটখন ইজনী সিজনী দেখুৱাবলৈ টান পায় এই নম্বৰ পালে এতিয়া মাৰ্কতে ফটো দি পাই থাকে আমাৰ 2 নম্বৰ পালে সেইটো মাৰ্কশ্বিটখন দেখুৱা আমাৰ দিনতে হয় নহয় এতিয়া তো মাৰ্কশ্বিট অপেন এটা ক'ব নোৱাৰে আপুনি এইটো মই কাট পালে আগতে আকৌ হেতু নহয় আগতে মাৰ্কশ্বিটখন লুকুৱাই থব মাকে ক'ব আমাৰ 2 নম্বৰ কাৰণে মেডিকেল ফেইল কৰিব আগত হেতু কয় আমাৰ দিনতে কয় 2 নম্বৰ কাৰণে মেডিকেল ফেইল কৰিব এতিয়া এইটো কোনো কাৰণতে ক'ব নোৱাৰে সব ক্লিয়াৰ ট্ৰান্সপাৰেন্ট গতিকে অনলাইন সিস্টেমটোত আপাৰ জেনাৰেশন হোৱাৰ লগে লগে ক্লাস 1 ৰ পৰা আমি এটা 2027 ৰ ভিতৰত সেই জগতখনৰ সোমাই গ'লো ইহঁত আমাৰ নেশনাল নিউ এডুকেশন পলিসি আমি সোমাই গ'লো কোনো না নাই প্ৰত্যেকটো গ'লো আগতে কয় যে এতিয়া আমাৰ সবে দাবী কৰে আপোনালোকে দাবী কৰে যে সন্মিলনী মানুহখিনি দাবী কৰে যে আমাৰ মূল্যায়নৰ বহিটো দিয়া নাই মূল্যায়নটো তেতিয়া নহয় মূল্যায়নটো কি হ'ল হৰ লেভেলত স্টোৰ কৰিব ক'ত হৰ লেভেলত আগতে একটা মানুহ পাইলট টেস্টিং কৰিছিলে এতিয়া 5টা মানুহ লৰা টেস্টিং কৰি হৰ লেভেলত দিব লাগিব অহাবছৰ গোটেইখিনি কৰিলো এটা বহিটো কাম নাই প্ৰথমতে আপাৰ ৰেজিষ্টাৰ কৰোতে আমাৰ কষ্ট হৈছে কোম্পানী কোটি হৈ চকু সোমাই ইফালে ওলাব নোৱাৰো চবৰে হয় না মানুহ কি একদিন লেভেলাৰ হৈ গ'ল গোটেই হেডমাষ্টাৰ খিনি পাব হয় না এজনটো টুকিয়া হৈছে গোটেই মানুহখিনি হেতু গতি হৈছে আৰু নোহোৱালৈকে আপাৰ জেনেৰেট নোহোৱালৈকে আমাৰ গতিটো হেতু হৈ থাকিব যেতিয়ালৈকে আমি আপাৰটো কৰিব নোৱাৰো তেতিয়ালৈকে হৈ থাকিব এতিয়া আপোনালোকৰ দৰমহা কাটিব লাগে বেলিব লাগে মই যদি হেতু খুলি দিওঁ হেইটো নাই কৰিব এইটো কি হয় শিকাইটো আকৌ আমালে আহিব যে এই মানুহজনী ইমানটি এবসেন্ট গতিকে এও ইমানটি দৰমহা কাটি দিওঁ বা এও ইমানটি এইটোতো আহিবই এবাৰ মই 31 জনৰ 24 ৰিপ্লাই মই দিব লগা আছে আমাৰ ফিটতে লৈ লৈ গোটেইখনা আজিকালি কোনো নুশুনে এটি কি কয় নিজে নিজে লৈ লয় কিন্তু তাক জুখতকে বেছি লোৱাৰ লগে লগে আকৌ আমালে আহি থাকিব যে আপোনালোকে কি কৰিছে অনলাইন মনিটৰিং কৰিছে আপুনি অনলাইন মনিটৰিং কৰিব নে এইবোৰ কৰিব গোটেই ব্যৱস্থাপনা তেনেকুৱা সব ব্যৱস্থাতে অনলাইন আহিলে এতিয়া সব আগতে ট্ৰেনিং গুটো এনেকে নহয় ডিজিটেলি হয় নেকি এতিয়া আমাৰ যিসকল ৰিচুৱেলছ পাৰ্সন তেওঁলোকক কম চিউৰিব লাগে বৰ বিশেষ ক'ব নালাগে আগৰ দিনৰ সিস্টেমটো নাই গতিকে মই সেইকাৰণে কৈছো যে আমাৰ বিদ্যালয়ৰ লগত জড়িত হৈ থকা যিকেইটা বিষয় মেণ্ডেটৰী সেইকেইটা আমাৰ কৰিব লাগে আপাৰ এতিয়া মোৰ ঠাই পেলাব আমি গোলাঘাট জিলাখন একেবাৰে শেষত আছিলে শেষৰ পৰা দিন তেওঁলোকৰ নহ'ল আমাৰ দিনতে আধাৰ বুজিছে গোটেই অনলাইনৰ কথাটো যে মই কৈ আছো আপাৰ জেনেৰেলৰ পৰা ক্ষেত্ৰতে চাৰে ক'ব মই অলপ আগতে গোটেই কথাখিনি ক'লো থেংক ইউ আপোনাক বহক আৰু আমাৰ নিজৰ মানুহকেইজন আমি চিনি পোৱাটো খুব দৰকাৰ পৰাপক্ষত প্ৰত্যেকে আমাৰ আমিতো চিনি নাপাওঁ আপোনালোকক মই কাবাক পাওঁ বাৰু মই চব ঘূৰিছো কালি ঘূৰিলো মই কি এইটো সৰু পাতি উশাহ কৰা দুটা ভেটো গৈছো হামদৈ আপোনালোকে আমাৰ ব্লকৰ গোটেই টিচাৰবোৰে চিনি নাপায় কিয় নাপায় এইফালৰ মানুহখিনি সিফালে নাপায় হয় ইষ্ট ব্লকটো এটা বহুত ডাঙৰ ব্লক নিয়াৰ এবাউট আপোনাৰ সব লগে 770 মান স্কুল আছে কিমান পসিবল হ'ব বাৰু আমাৰ কাৰণে যোৱাটো গতিকে আমি যিটো কথা দিয়া হয় কমিউনিকেট কৰিবৰ কাৰণে যেনেকৈ আপাৰৰ কথাটো মই বৰ্তমান কৈ আছো গতিকে আপাৰটো আমাৰ ইয়াত এজনৰ 100% হ'ল আমি ক্লেব এটা দিলোৱে তেখেতক এই শিক্ষক এজন এইজনৰ 100% হ'ল গতিকে বাকীবোৰৰ হৈ আছে আপোনালোকে
কেনেকে 100% এচিভ কৰিব পাৰো এইটো চিন্তা কৰক কিন্তু খেলি খাব আপোনালোকে নাভাবিব যে ট্ৰেইনিঙত থাকিলেও প্ৰধান শিক্ষক বাচি থাকিব নহয় এইটো কৰিবই লাগিব এইটো মেণ্ডেটৰী গোটেই ভাৰত চৰকাৰৰ নিউ এডুকেশ্যন পলিচিৰ আপাৰ তেনেকৈ আমি কৰিবই লাগিব আমি অনলাইন ব্যৱস্থাটো কৰিবই লাগিব এই কথাটো মই ক'লো ট্ৰেইনিংটো খুব ফ্ৰুটফুলি হ'ব বুলি ভাবিছোঁ কাৰণ আমাৰ ৰিচোৰ্চ পাৰ্চন গোটেইকেইজন এইটোতো আমাৰ নাম ধৰ্ম মানুহ চব ফালৰ পৰা আধ্যাত্মিক দিশৰ পৰা আৰম্ভ কৰি চব ফালৰ পৰা ঠিক আছে সেইটো লাগিব সেইবোৰ নলগা দুখত যদি আপোনালোকে আধ্যাত্মিক ভাৱটো নানে এই বয়সত তেতিয়াহ'লে আকৌ বাই ওৱান গেট ওৱানৰ নিচিনা কথা এটা মই যে কৈ গ'লো কথাটো অলপ আগতে এনেকুৱা ধৰণৰ কথা সেইখিনিও আমাৰ ঠিক আছে খুব স্কিলফুল পাৰ্চন আপোনালোকে খুব এনজয় কৰক ট্ৰেইনিং ছেশ্যনটো এনজয় কৰক গতিকে ইয়াতে গৈ দিনটো যাতে সুকলমে যায় ঘৰৰ কাম এৰি পেলাই আপোনালোকে আহিছে ঘৰৰ কাম এৰি পেলাই আপোনালোকৰ ল'ৰা ছোৱালী এৰি পেলাই স্কুললৈ আহিছে স্কুলত মূল্যৱান সময় থাকিব লাগিব আৰু মূল্যৱান সময় য'ত থাকিব ত'ত কিন্তু আপোনালোকে বিদ্যালয় গৃহটো কিন্তু সৰ্বাংগসন্মৰ কৰি লোৱাটো খুব দৰকাৰ আৰু এতিয়া ইমান নিজে বেছে বচাকে ভাল হৈ আহিছে আপোনালোক বিদ্যালয়খন ভাল কৰক আৰু প্ৰত্যেকটো কিবা এটা আপোনালোকে সহযোগিতা আগবঢ়াব এতিয়া গুণোৎসৱ হ'ব এইবোলে মই নামকে দুটা দিলোঁ পাৰিব নোৱাৰে বিদ্যালয়খনলৈ কাম দিব ফুলৰ টাব কোনে কোনে দিব পাৰে হাত দেখি চবেই দিব লাগিব প্ৰত্যেকে নিজৰ বিদ্যালয়লৈ দুটা টাব ফুলৰ উইথ ফুল ফ্লাৱাৰ ধুনীয়াকে দি পেলাই আমাৰ বিদ্যালয়খন ধুনীয়া কৰক য'ত আপোনালোকে এই পাৰিবানে তুমি দিব এই আমাৰ কাৰ্বি হেৰি কথা কৈছো তুমি হাতে লাগিলে মই চাই আছো গতিকে মনটো লাগিব কাৰ্বি আংলঙত হ'লেও আমি ঘৰখন এখন মোৰ আমাৰ ঘৰ যোৰহাটত হ'লেও আমাৰ ঘৰখন এতিয়া বৰ্তমান গোলাঘাটত হয়নে নহয় আমি ধুনীয়াকে ৰাখিব লাগিব গতিকে হেৰি গুণোৎসৱৰ প্ৰাকখনত বিদ্যালয়খন ধুনীয়াকে ৰাখি পেলাই চবে মনোযোগ দিব লাগিব ধুনীয়াকে আৰু লেট্ৰিন বাথৰুম কিমান আছে চফা কৰিব লাগিব তুলসী পুলি নেম পুলি কথাটো আগত কৈ থকাই হৈছে গতিকে যিমানে থাকে কাৰণ শাস্ত্ৰটো কৈছে দশপুত্ৰ সময় বৃক্ষ গতিকে 10জন গোটেইকৰ সমানে কিবা বৃক্ষ বুলি কৈছে সেইকাৰণে আমি তুলসী পুলিটো আৰু বায়' ফেন্সিঙৰ কাৰণে ডেম'টেঙা পুলিটো আমি ৰুব পাৰোঁ ভাল ধুনীয়া কনচেপ্ট এটা আমি কৰিব পাৰোঁ ৰুলে কি আপত্তিটো আছে পৰিৱেশ প্ৰদূষণৰ পৰা মুক্ত পাবৰ কাৰণে পৰিৱেশ দিৱস পাতিলে নহ'ব এইখিনি আমি কৰিব লাগিব বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰটো আপোনালোকে মেইনটেইন কৰিব মই কেইটামান কথা গুণোৎসৱৰ কথাও ইয়াত কৈ দিছোঁ ট্ৰেইনিংটো হৈ থাকিব পাব ইয়াতো হ'বই বায়'ডাইভাৰ্চিটি মানে হ'ল আপোনাৰ বিদ্যালয়খনক কেন্দ্ৰ কৰি আপোনাৰ জৈৱ বৈচিত্ৰ্যৰ সমাহাৰ এইখন লক্ষীধেনীয়া মধ্যভোগী বিদ্যালয় এইখনক কেন্দ্ৰ কৰি জীৱকুল উদ্ভিদ জগত আৰু প্ৰাণী জগত ইকনমিকেলি যাৰ ইম্পৰ্টেঞ্চ আছে সেইবিলাক সেইখন ৰেজিষ্টাৰ ইউ হেভ টু ইনক্লুড আপোনালোকে ইনক্লুড কৰিব লাগিব হেল্প অফ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী সহায়ত আপোনালোকে কিনি লয় ফিক্স এখন কেনেকৈ গম পালোঁ জানেনে এখন স্কুললৈ মই গ'লোঁ তিতাবৰত এতিয়া তিতাবৰত বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰখন গোলাঘাটতো বিক্ৰী হৈছে তাত দুটা জিৰাফ দি দিলে মই বোলো এইখন ক'ত জিৰাফ পাই বৰগুৰাটো জিৰাফ দেখা নাই মই আজিলৈকে তাত লিখিছে লোকেলি এভেইলেবল জিৰাফটো অতি বিচুলি খালো বৰগুৰাত মই ফাৰ্ষ্ট বিল্ডিং ব্লকটো কিন্তু আপোনালোক এখানে আপোনালোকে যিটো কাম কৰিব সেই কামটোৰ বহুত এটা লং টাৰ্মত বহুত ডাঙৰ ইফেক্ট এটা দেখিবলৈ যেনেকৈ পেৰাচিটটো দেখিছে না আপোনালোকে ইমান কম হৈ থাকে যেতিয়া এই পিঠিত লৈ আহে যেতিয়া কি জাম্প কৰে পেৰাচিটটো খোলে ডাঙৰ হৈ যায় ইউ আৰ লাইক দ্যাট আপোনালোকে পেৰাচিটটো আপোনালোকে যেতিয়া খোল খাব তেতিয়াহে গম হ'ব ইয়েছ ইহে মোক ছেভ কৰিলে তো সেইকাৰণে সেই বস্তুটোত অকণমান আপোনালোকে নিজৰ ফালৰ পৰা ইনিচিয়েটিভ লওক আৰু যাৰ 100% হৈছে তাৰ ফালৰ পৰা আপুনি এটা ক্লেপ দিব আৰু এপ্ৰিচিয়েট কৰিব যেটো আজি ভাল কাম কৰিছে আৰু আমি বিচাৰিছোঁ কি চবেই যাতে ছাৰৰ নিচিনাকৈ এটা হেৰি কৰি আপোনালোকক আগবাঢ়ি যাওক দেই সেইখিনি কৰি মই সামৰিছোঁ আৰু থেংকছ টু হিম অলছ' সেইদিনাই বহুত ইনিচিয়েটিভ লওক সেইকেইটা কাম কৰিছে সেইকাৰণে মই সামৰিছোঁ আৰু কিবা যদি আমাৰ ৰিলেটেড কিবা আপোনালোকৰ ইছ্যু থাকে আপোনালোকে একদম ভয় নকৰাকৈ আপোনালোকে ৰাতি 10টা হওক 11টা হওক যেতিয়াই আপোনালোকৰ হেৰি হয় আপোনালোকে আমাৰ ব্লক MIS আছে CRC আছে ছাৰ আছে মই আছোঁ আপোনালোকে ফোন কৰিব পাৰে দেই ফোন কৰি আপোনালোকে ক্লিয়াৰ কৰি কিন্তু কামটো কৰক সেইটো
মই সামৰিছো থ্যাংক ইউ আমি শর্ট কথা আলোচনা আমার এই বিদ্যালয়ে প্রধান শিক্ষক মহোদয় আমার প্রিয় স্যার এখন জানলাম স্যার এটা বনালে আপোনালোকে DLM ক্লাছত এইটো ৰিফ্লেকশ্যন কেনেকৈ কৰিব এতিয়া মই এটা প্ৰমাণ দি দিলোঁ আপোনালোকৰ প্ৰতিভৰ যোগেদি গতিকে এইবিলাকে যে কিমান কামত আহিব আপোনালোকে ভাবিবই নোৱাৰিব বহু ভাবি জীৱনৰ ক্ষেত্ৰত এইটো কিমান কামত আহিব আমি ধন্যবাদ কাজিৰঙা লগলৈ জ্ঞাপন কৰিছোঁ কাজিৰঙা লগৰ খেলা Ukuli ke khela Ukuli ke khela Ukuli ke khela Onjoni dawariya bahirole bola Onjoni dawariya bahirole bola Upha heluo Ukuli ke khela Mon jodi daoriya bahirole bola Mon jodi daoriya bahirole bola Upha heluo কেনেকুৱা লাগিলে মাতটো বেয়া কিন্তু গাবলৈ মন যায় বহ এতিয়া আমি ক'ত যাম ঝংকাৰ কলৈ যাম ঝংকাৰ এতিয়া আমি ঝংকাৰলৈ সোমাম চাহটো খাই লওঁ এইটো মোৰ গান নহয় ঝংকাৰলৈ আছে এতিয়া আমি ঝংকাৰলৈ যাম ঝংকাৰত মানে ঢেৰ কিবা কিবি কৰিবলৈ মন আছিলে কিন্তু এতিয়া ইয়াত খালি আমাৰ সময়টো গুচি যাওঁ হ'ব আপোনাক সোমাই দিব লাগে ব্লগ বনাই দিব কৈছে বাইদেউ এই বাইদেউ ভিডিঅ' ব্লগত দিব বোলে দিব খাক খাক
ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে জিলা আঁচনি শিক্ষা বিষয়া মহোদয়া বাইদেউ তেখেতকো আমাৰ প্ৰশিক্ষণৰ শিক্ষাৰ্থীসকলক আপোনালোকক প্ৰশিক্ষণটো লৈছে প্ৰশিক্ষণ মই বৰ বেছি আমাৰ ৰাজখোৱা ছাৰ আছে প্ৰধান হিচাপে ৰাজখোৱা ছাৰে ইয়াৰ আগত প্ৰশিক্ষণ প্ৰদান কৰিছে ৰাজখোৱা ছাৰে যথেষ্টখিনি জানে এই সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ লগত আমি কেনেকৈ কৰিব লাগে জানে মই আপোনালোকক বিশেষভাৱে অকণমান গুণোৎসৱৰ কথা কম আৰু আমাৰ বিদ্যালয়সমূহত চলি থকা কাম কাজৰ বিষয়ে মই বেছি সময় নলওঁ প্ৰথমতে আমাৰ বিদ্যালয়সমূহত আকৌ বছৰেকীয়া গুণোৎসৱ আহিছে গতিকে গুণোৎসৱৰ ক্ষেত্ৰত আপোনালোকে কি কি কৰিব লাগে কি কৰিব নালাগে এইখিনি আমি আগতেও সদায় দি থাকোঁ তথাপিতো এইবাৰ আমাৰ জিলাৰ মহাবিদ্যালয়েও আহি বিশেষভাৱে বিদ্যালয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে কাৰণ আমাৰ এই চৰকাৰী শিক্ষা ব্যৱস্থা কেনেকৈ আমি ভাল ধৰণেৰে অকণমান ৰাখিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিবৰ কাৰণে আমাক জনাইছে আমাৰ অতিৰিক্ত আয়ুক্ত তথা জিলা মিছন মহোদয়া কৈলাশ বাইদেউ আমাক এই কথাবিলাক কৈছে আৰু বিদ্যালয়সমূহলৈ গ'লে আমি কেনেকৈ ধৰণৰ বিদ্যালয়বিলাক চলি আছে বা বহুত অসুবিধা আছে আমি সেইটো সকলোৱে মানিছোঁ তাৰ মাজত কেনেধৰণেৰে আমি ইমানখিনি ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিবলগীয়া হৈছে সেইটো আমি অকণমান গুৰুত্ব প্ৰদান কৰিব লাগে বিশেষকৈ বিদ্যালয়সমূহত এতিয়া আমাৰ প্ৰশিক্ষণো যথেষ্ট হৈ আছে সেইটো আপোনালোকেও জানে আমিও জানো চৰকাৰী কিছুমান বাধ্যবাধকতাৰ কাৰণে আমি প্ৰত্যেকটো কামেই কৰিবলৈ অলপ বাধ্যও হৈছোঁ কালিলৈ আমাৰ ক্লাষ্টাৰ মিট দিছে যে যিটো আমাৰ প্ৰাক শৈশৱৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী শিশুৰ প্ৰাক শৈশৱ আৰু শিশুৰ জন্মৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী শিশুৰ ল'ৰা-ছোৱালীৰ কাৰণে সেয়াও এটা ক্লাষ্টাৰ মিট হিচাপে আমাক প্ৰশিক্ষণ দিবলৈ কালি গৈছে মই সুধিছোঁ আপোনালোকৰ ইয়াতো এনেকৈ এটা ব্যৱস্থা কৰিব গতিকে আমি সকলোখিনি কৰাৰ উদ্দেশ্যে হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আমি কেনেকৈ ভাল ধৰণেৰে সিহঁতক অনুপ্ৰাণিত কৰিব পাৰোঁ এইখিনি কথা আপোনালোকৰ আছে কিন্তু এতিয়া কথা হৈছে যে আমাৰ আগত উৎসৱ আহিছে উৎসৱত আপোনালোকৰ আগতেও ইয়াত পাইছে এইটো আমাৰ ষষ্ঠ পৰ্যায়ৰ উৎসৱ 6 বছৰৰ ধৰিলে ইতিমধ্যে আমি 5টা বছৰ উৎসৱৰ কৰি আহিছোঁ এইবাৰ উৎসৱত বহুত বেছি নহ'লেও 4-5টা বিষয়ত সাল সলনি হৈছে যে আমি যিখিনি আমাৰ কাম সাধাৰণতে থাকে আমি ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ 100% কৰিব লাগে আমাৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব আৰু লিখিব পাৰিব লাগিব যে আমি যিটো এতিয়া আমি বিজ্ঞানী এফএলএনৰ কথা কৈ আছোঁ সাক্ষৰ আৰু সাহিত্যিকতাৰ এইটো 3 নম্বৰ প্ৰশিক্ষণ হৈছে গতিকে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অন্ততঃ পঢ়িব পাৰে যাতে তেওঁলোকে যোগায়ো কৰক চেষ্টা কৰক এইখিনি পঢ়াৰ ক্ষেত্ৰত আপোনালোকে এইকেইদিন অকণমান গুৰুত্ব দিব বা সংখ্যাৰ জ্ঞানটো তেওঁলোকৰ কেনেকৈ থাকে বা আপোনালোকে বিভিন্ন ধৰণৰ কৌশলেৰে এইবিলাক ছাৰে মই ভিডিঅ' কিছুমান দিয়া মই দেখিছোঁ গতিকে তেনেকৈ ধৰণে সংখ্যা জ্ঞানৰ খেল বা আমি সৰু সৰু খেলবিলাক যিবিলাক খেলক সেইবিলাক আমি ব্যৱহাৰ কৰোঁ যিখিনি সিহঁতক কৰিবলৈ অকণমান চেষ্টা কৰিব আৰু যে অনবৰত আপোনালোকে তেওঁলোকক লৈ থাকিব সেইটো নহয় আমাৰ ভাল ছাত্ৰ ছাত্ৰীকেইজনৰ লগত অকণমান যিসকল অকণমান তেওঁলোকৰ স্থবিৰ ছাত্ৰ ছাত্ৰী আছে ঘাটি আছে যাৰ সেইখিনি ছাত্ৰ ছাত্ৰীৰ লগত একেলগ কৰিও আপোনালোকে অকণমান এইখিনি শিকাব যাতে সকলোৱে পঢ়িব আৰু লিখিব পাৰে সেইটো আমি গুৰুত্ব দিম আৰু পঢ়িব আৰু লিখিব পাৰিলেই সিহঁতি বহুতখিনি কাম কৰিব পাৰিব কাৰণ আমি এতিয়া ছাত্ৰ ছাত্ৰীসকলক যমুনানন্দ উচ্ছল জল বিতৰঙ্গ
तब शुभ नामे जागे